আৰু মই যিটো আপোনালোকে প্ৰশ্ন কৰিছে আজি সাহিত্য একাডেমী বঁটা পোৱাৰ কাৰণে মোৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে। প্ৰতিক্ৰিয়া ইতিমধ্যে মই ভাবোঁ মোৰ ফালৰ পৰা সাহিত্য চৰ্চা কৰাটো সহজ কথা নহয়। এক নম্বৰ কথা, বিশেষকৈ বড়োসকলৰ কাৰণে। বড়ো লেখকসকলে সাহিত্য চৰ্চা কৰিবলৈ যাওঁতে কি পায় লেখকবিলাকে ক'ব, ময়ো ক'ম, আজি নকওঁ আৰু। যিয়ে নহওক, যিখিনি এতিয়া বৰ্তমান যিটো সাহিত্য একাডেমীয়ে মোক আজি সাহিত্য একাডেমী বঁটা মোক দিলে, সেইটো মই ভাবোঁ এটা উপহাৰ, মৰম আৰু স্বীকৃতি। আজি গোটেই জীৱনটো লেখাৰ পিছত যিটো স্বীকৃতি পাব লাগে সেই স্বীকৃতিটো পাইছোঁ। আৰু মই অলপ হ'লেও কোনখন গ্ৰন্থৰ কাৰণে পাইছে ছাৰ? মই পোৱাটো এই চুটি গল্প সংকলন জীউ চফৰনি দাখন। জীউ চফৰনি দাখন। তো বিভিন্ন কিতাপ লিখিলেও তাৰে ভিতৰত কেইবাখন কিতাপ ইউনিভাৰ্চিটিত চিলেবাছত চলি আছে। আৰু এইখন কিতাপত যিখিনি গল্প দিছোঁ, এই গল্পবিলাক আটাইতকৈ শ্ৰেষ্ঠ বুলি মই ক'ব নোখোজোঁ। মানে এনেই মাক দেউতাকে সদায় ভাবে নিজৰ ল'ৰা ছোৱালীক প্ৰতিজনকে শ্ৰেষ্ঠ বুলি ভাবে। ঠিক তেনেকৈ ময়ো মোৰ যিখিনি মোৰ হাতৰ কলমৰ পৰা যিখিনি ওলাই গ'ল, এই লেখনিবিলাক মই ভাবোঁ কোনো এটা লেখন গোটেইখিনি মোৰ কাৰণে মৰমৰ আৰু গোটেইখিনিয়ে মোৰ কাৰণে শ্ৰেষ্ঠ। এই হিচাপে মোৰ লেখাৰ যিটো আৰম্ভ 1980 চনৰ পৰা প্ৰথমতে মই কিবা লিখিলোঁ উপন্যাস। সেইখন উপন্যাস এতিয়া বৰ্তমান ইউনিভাৰ্চিটিত চলি আছে। তাৰপিছত মই গল্প এখন লিখিলোঁ 1985 চনত। সেইটো গল্প সংকলন আছিলে। তাৰপিছত 1993 চনত লিখিলোঁ বক্সিং। সেইখন বৰ্তমান চলি আছে ডিগ্ৰী কৰ্চত বা আমাৰ MA কৰ্চত চলি আছে। তাৰপিছত লিখিলোঁ অবেনেনাই দালাঙা বাইগ্ৰেন নাইছোঁ। তাৰপিছত লিখিলোঁ হাদানী ফানজাৰী। তাৰপিছত আংখুদিদো যে এইটো। তাৰপিছত অসমীয়া ভাষাত লিখা মোৰ কিতাপ 3খন প্ৰকাশিত হ'ল আৰু অপ্ৰকাশিত বহুতখিনি কিতাপ আছে। আৰু যিটো মই মানে DTP কৰি উঠি এনেই মানে থৈ দিছোঁ আৰু। তেনেকৈ মোৰ গোটেইখিনি লৈ বৰ্তমান 12খন হ'ল। আৰু প্ৰকাশ নোপোৱা কিতাপ হ'বলৈ গৈ থকা কেইবাখন আছে, বোধকৰি 10-15খন হ'ব। কিন্তু টকা পইচাৰ অভাৱ। আমাৰ বড়ো ভাষাতে হওক বা অসমীয়া ভাষাতে হওক, বৰ্তমান যিটো যুগ, এতিয়া বৰ্তমানতো আৰু আমাৰ কিতাপ পঢ়া কিবাটো সময়ো নাই। আপোনাৰ কিতাপ পঢ়া বা পঢ়ুৱৈ তেনেকৈ অভাৱ। সেইকাৰণে কিতাপ প্ৰকাশ কৰিবৰ কাৰণে কোনেও নিবিচাৰে। আমি সেইকাৰণে থমকি ৰ'ব লগা হৈছে। আৰু সেইকাৰণে এতিয়া বৰ্তমান যি অৱস্থাত আমি আছোঁ, সেইটো অৱস্থা আমি কিতাপ লিখি যিটো কষ্ট পাইছোঁ, সেই কষ্টটো কেতিয়াবা ভাবোঁ আমি মিছাতে কিবা কিবি কৰি আছোঁ। সেইটো এটা মোৰ অনুভৱটো। কিন্তু লিখি উঠাৰ পিছত যিটো আনন্দ পাওঁ, সেই আনন্দটো বোধ কৰোঁ বেলেগ কাম কৰি যিটো আনন্দ পায় তাতকৈ বহুত বেছি পাওঁ মোৰ ক্ষেত্ৰত। এনেকৈ মোৰ জীৱনত এনেকুৱা আছে, গোটেই ৰাতি লিখি ৰাতিপুৱাৰ সময় যেতিয়া মই টেবুলৰ পৰা উঠিম, বহাৰ পৰা উঠিম, লেখনিটো বন্ধ কৰিম, তাৰ পিছতো মোৰ গান ওলায়। মই গান গাওঁ, এনেকৈ গান গাম, চিঞৰি চিঞৰি গান গাম। আনন্দ, যিটো আনন্দ মই আচৰিত ধৰণৰ আনন্দ পাওঁ লেখাৰ পিছত। প্ৰকাশ পোৱালৈকে সিমানখিনি যিটো থাকে, তাতকৈ মই লিখি উঠাৰ পিছতে আকৌ যেতিয়া পঢ়ি ল'ম, বহুতখিনি আনন্দ পাওঁ। যিয়ে নহওক, এটা সৃষ্টি হোৱাৰ পিছত, সৃষ্টি কৰাৰ পিছত যিটো আনন্দ থাকে এজন আৰ্টিষ্টৰ, এজন শিল্পী, এই বস্তুটো আমাৰ লেখকসকলৰ থাকে, কম বেছি পৰিমাণে সকলোৰে থাকে। ছাৰ, আপুনি সাহিত্য চৰ্চা কৰাৰ বাহিৰেও আপুনি শিক্ষকতা কৰিছিলে। কেতিয়াৰ পৰা কোন স্কুলত শিক্ষকতা কৰিছিলে?
শিক্ষকতা মই আৰম্ভ কৰিলোঁ মেট্ৰিক পৰীক্ষাত দি উঠাৰ পিছতে। ক'ব নাপায়, আচলতে মাটিখিনি আমাৰ নিজৰ মাটি আছিল, দেউতাই দিয়া দান 18 বিঘা একেবাৰে এই চৌকাত যিটো চাৰিআলি আছে। সেইটো মাটিত যেতিয়া স্কুল আৰম্ভ কৰিবলৈ বিচাৰিলে, দেউতাই সেইটো মাটি এৰি দিয়া হ'ল ৰাইজক 18 বিঘা। আৰু তাত যেতিয়া এম ই স্কুল আৰম্ভ হ'ল, আৰম্ভ হোৱাৰ পিছত মই সেই সময়তে মেট্ৰিক পৰীক্ষা দিছোঁ 1973 তাৰমানে 1973 চনত। 1973 চনত যেতিয়া পৰীক্ষা দিলোঁ, মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতে মই সেইখন স্কুলতে সোমালোঁ। তাৰপিছত মই এবাৰ ভাবিছিলোঁ কলেজত পঢ়িম, অলপ মাজতে মই গ'লোঁ, মাৰ্চ নে এপ্ৰিলত গ'লোঁ কিবা ছেণ্ট এন্থনিজ কলেজত শ্বিলঙত। তাতে গৈ মই ছায়েন্স লৈছিলোঁ। তাতে গৈ দেখিলোঁ মোৰ অসুবিধা হ'ল, ঘৰত আহিব লগা হ'ল। আকৌ 74ত 76 চনত দৰং কলেজত গ'লোঁ, আধৰুৱা কিবা শেষ কৰিবৰ কাৰণে। তাতো নোৱাৰিলোঁ, ৰোমান স্ক্ৰিপ্টৰ আন্দোলন হ'ল, আহিব লগা হ'ল। 75ত মই সিফালে আকৌ মই স্কুলত মই কাম কৰি আছোঁ, একেৰাহে কাম কৰি আছোঁ এম ই স্কুলত। কলেজত থকা সময়ত 1 মাহ 2 মাহ তেনেকৈ থকা সময়ত হয়তো মই স্কুল ক্ষতি হৈছে, কিন্তু তাৰপিছত মই ঘৰত আহিলে আকৌ স্কুলত যাওঁ, নিজৰ স্কুল বুলি ভাবোঁ। তাৰপিছত মই অম্বাগাঁও এম ই স্কুল আছে, তেতিয়া এম ই স্কুল আছে। তাৰপিছত মই 79ত স্কুলখন প্ৰভিঞ্চিয়েল হোৱাৰ পিছত মই কিবাটো পালোঁ, চাকৰি যিটো গভৰ্ণমেণ্টৰ যিটো এপইণ্টমেণ্ট সেইটো পালোঁ। কিন্তু সেই সময়তে আকৌ হাইস্কুল স্থাপন কৰিবৰ কাৰণে ইচ্ছা কৰিলে ৰাইজে, তেতিয়া মোক প্ৰধান শিক্ষক হিচাপে আনিলে। প্ৰধান শিক্ষক হিচাপে অনাৰ পিছত মই এম ই স্কুলৰ সেই পষ্টটো এৰি থৈ আহিব লগা হ'ল। তেনেকৈ অৱসৰ কেতিয়া ল'লে ছাৰ? নহয়, তেনেকৈ 17 বছৰ মই বিনা বেতনে খাটিলোঁ। 91 চনত প্ৰভিঞ্চিয়েলাইজ হ'ল। তেনেকৈ আহি এতিয়া বৰ্তমান কিবা 15 চনত মই অৱসৰ ল'লোঁ। এতিয়া আপোনাৰ ভৱিষ্যতে আৰু কিতাপ লিখাৰ পৰিকল্পনা আছে? কিতাপটো সদায় মানে কিতাপ লিখা মানে লেখনিটো সদায় লিখি থাকোঁ। মই এতিয়াতো আজিকালি মোবাইলত লিখোঁ, মই কলম নধৰোঁ। মই শুই মই মোবাইলত লিখি আছোঁ। মোবাইলত লিখি ফেচবুকত উলিয়াই দিওঁ। ফেচবুকত ওলোৱাৰ পিছত আৰু বহুতে মানে বিভিন্ন ধৰণৰ কমেণ্ট দিয়ে। কিন্তু সদায় পজিটিভ চলি আছে আৰু সদায় পজিটিভ।